খুব ভাল লাগিছে যে আজি প্ৰথম দিনৰ কাৰণে পাৰ্লিয়ামেণ্টৰ চেণ্ট্ৰেল হলত আমি বহিছোঁ আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰৰ প্ৰতিটো সহযোগী দলৰ মুৰব্বীসকলে যি ধৰণে আকৌ এবাৰ মোদী ডাঙৰীয়াক সমৰ্থন জনাইছে আৰু মোদী ডাঙৰীয়ায়ো খুব সুন্দৰভাৱে তেখেতৰ ভাষণত আৰু শক্তিশালী ভাষণত তেখেতে কৈছে যে আগন্তুক দিনত শক্তিশালী চৰকাৰ এখন NDAৰ ফালৰ পৰা গঠন হ'ব আৰু যি ধৰণে তেখেতে পৰিকল্পনা কৰিছে তাতকৈ বহুত ভালদৰে সকলোৱে মিলি এই চৰকাৰখন চলাব আৰু বহু দিনৰ কাৰণে এই গঠবন্ধন থাকিব আৰু ভাৰতবৰ্ষ কেৱল 5 বছৰৰ বাবে যে উন্নয়নৰ কাৰণে কাম কৰিব তেনেকুৱা নহয় বহু বছৰৰ কাৰণে NDAৰ নেতৃত্বত ভাৰতবৰ্ষত উন্নয়নৰ কাৰণে কাম কৰি যাব তেনে ধৰণৰ আশ্বাস তেখেতৰ ভাষণত ৰাখিলে আৰু খুব শক্তিশালী ভাষণ খুব ভাল লাগিলে আৰু এক সুন্দৰ অভিজ্ঞতা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ